হেল্ল' গাইজ, আপোনালোক সকলোকে ইয়াছ মিনি ভ্লগলৈ ৱেলকাম জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ চিকেন বিৰিয়ানী। প্ৰথমে মই পিঁয়াজ, গৰম মছলা, বিৰিয়ানী মছলা আৰু চিকেনখিনি ধুই পিনে মই ধুনীয়াকৈ ৰেডি কৰি থৈছোঁ। এয়া মই আদা আৰু নহৰু পেষ্ট কৰি থৈছোঁ। ইয়াত চিকেনত এতিয়া দি দিলোঁ। এতিয়া ধুনীয়াকৈ ইয়াতে সকলো ধৰণৰ মছলা, নিমখ, পৰিমাণ অনুযায়ী নিমখ দিলোঁ ইয়াতে। হালধি, জিৰা, ধনিয়াৰ গুড়া আৰু সকলো ধৰণৰ মছলা ইয়াতে দি দিলোঁ। মই ব্লেক পেপাৰো দি দিলোঁ। ব্লেক পেপাৰ, জিৰাও অকণমান দি দিলোঁ। তেল, দৈ ধুনীয়াকৈ দিলোঁ। এতিয়া মই বাচমতি চাউল মই ভিজাই থৈছোঁ পানীত ধুই পিনে। এতিয়া কেৰাহী বহাই দিলোঁ। এতিয়া মই আলুখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ। আলু বেছি দিয়া নাই, কাৰণ আলু আজিকালি বহুত মানুহে অলপ কমকৈ খায় ন, সেইবাবে। আৰু মই কণী বইল হ'বলৈ দিছোঁ। আৰু এতিয়া মই ইয়াত পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ। অকণমান ৰঙচুৱা হ'লে পিঁয়াজখিনি ভাল লাগে বিৰিয়ানী দিবৰ কাৰণে। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। আলু আৰু পিঁয়াজখিনি মই এক্সট্ৰাকৈ থৈ দিলোঁ। এতিয়া মই মেৰিনেট কৰি থোৱা চিকেনখিনি বনাবলৈ ওলাইছোঁ। দালচেনি, ইলাইচি, লং, জিৰা ইয়াতে দি দিলোঁ। মেৰিনেট কৰি থোৱা চিকেনখিনি মই এতিয়া ফ্ৰাই কৰিম। আৰু এইফালে মই চাউলখিনি পানীত তৰাই তেজপাত, দালচেনি আৰু ব্লেক পেপাৰ পানী উতলা অহাৰ পিছত মই চাউলখিনি দি দিছোঁ। চিকেনখিনি মই ফ্ৰাই কৰি আছোঁ। এতিয়া চিকেনখিনি ফ্ৰাই হৈ যোৱাৰ পিছত মই এটা কুকাৰ লৈছোঁ। কুকাৰত মই চিকেনখিনি প্ৰথমে দি দিছোঁ। তাৰপিছত চাউল তৰাই থোৱা চাউলখিনি মই তৰাই লৈ চাউলখিনি দি দিছোঁ। মই অকণমান সিজাই লৈছোঁ পূৰা ফুল সিজোৱা নাই, নৰ্মেলি সিজাই লৈছোঁ আৰু অকণমান টাইটকৈ এৰিছোঁ। আৰু আলু দি দিলোঁ। এতিয়া কণী দি দিম। মই চিকেনৰ অকণমান গ্ৰেভি এৰিছিলোঁ, সেইখিনি দি দিলোঁ। এতিয়া মই ভাজি থোৱা ৰঙচুৱা পিঁয়াজখিনি সেইখিনি ওপৰত দি দিলোঁ। হৈ গ'ল। আৰু হ'ল ফুড কালাৰ। বিৰিয়ানীটো দিবই লাগে, আপোনালোক সকলোৱে জানে। সেইখিনি দি দিলোঁ। এতিয়া মই ল' ফ্লেমত অকণমান 5 মিনিট থাকিবলৈ দিছোঁ। 5 মিনিট পিছত চাওকচোন, ইমান ধুনীয়া হৈছে বিৰিয়ানী। বিৰিয়ানী পূৰা ৰেডি, খাবৰ কাৰণে পূৰা ৰেডি হৈ গৈছে। আছিল মোৰ আজি চিকেন বিৰিয়ানী ৰেচিপি। চ' গাইজ, বাই বাই। যদি মোৰ ভাল লাগিছে এই ৰেচিপিটো, আপোনালোক সকলোৱে মোক লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।